নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি এটা বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। প্ৰথম বিষয়টোৱে হ'ল যে আজি কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী প্ৰিয়ংক খাৰ্গে, তেখেত সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ, তেখেতে এটা কথা কৈছে যে এই ছেমি কণ্ডাক্টৰৰ যিটো প্ৰকল্প অসমৰ দৰে এখন ৰাজ্যত কিয় দিব লাগে। অসমত কোনো ইক'চিষ্টেম নাই, কোনো টেলেণ্ট নাই। তাৰপিছত অসমৰ দৰে এখন ৰাজ্যত এইটো দিয়াটো হাস্যাস্পদ। আৰু কৰ্ণাটকৰ নিচিনা এখন ৰাজ্যত সকলোখিনি থকাৰ পিছত য'ত চিপছ বনাব জানে আদি কৰি তেওঁ কৈছে যে অসমত দিয়াটো কেতিয়াও সমীচীন হ'ব নোৱাৰে। এতিয়া কংগ্ৰেছ দলৰ অসমত থকা ভূপেন বৰাৰ নেতৃত্বাধীন কংগ্ৰেছে এই ক্ষেত্ৰত কি মন্তব্য কৰে সেয়া আমি অপেক্ষাৰম বাট চাম। কিয়নো অসমৰ প্ৰগতি হোৱাটো কংগ্ৰেছ দলৰ কোনোবাই নিবিচাৰে যদি আমাৰ ভূপেন বৰাহঁতে কেনেদৰে সিদ্ধান্ত লয় বা তেওঁলোকৰ মতামত কি হ'ব এই কথা কিন্তু আমি জানিব খুজিম। কংগ্ৰেছ দল এতিয়া কনফিউজড পাৰ্টি যেন লাগিছে। কংগ্ৰেছ পাৰ্টি নহয়, কনফিউজড পাৰ্টি। তেওঁলোকে কি কৰে কি ক'ব একো নজনা হৈ গৈছে। এতিয়া কংগ্ৰেছ দলে যদি আজি অসমত ছেমি কণ্ডাক্টৰ নালাগে বুলি কালি প্ৰদৰ্শনো কৰে বিৰোধিতা কৰি, তেতিয়া আমি একো আচৰিত নহওঁ। কাৰণ তেওঁলোক হ'ল মল্লিকাৰ্জুন খাৰ্গে, তেওঁলোকৰ ভৃত্য। গতিকে তেওঁলোকে বা ৰাহুল গান্ধীয়ে যেনেদৰে কয় সেইটোৱেই কৰিব। গতিকে আমি ভূপেন বৰা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰিবলৈ আমি অনুৰোধ কৰিলোঁ। দ্বিতীয় কথা এটা হৈছে যে উত্তৰ প্ৰদেশত অলপতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এটা সিদ্ধান্ত লৈছিল যে খাদ্য সামগ্ৰী বিক্ৰী কৰা দোকান পোহাৰৰ আগত মালিক আৰু মেনেজাৰৰ নাম আওৰাব লাগিব। তাৰপিছত সৰ্বোচ্চ ন্যায়ালয়ে এক সিদ্ধান্ত দিলে, কিছুদিনলৈ স্থগিত আছিল, কিন্তু অৱশেষত যোগী আদিত্যনাথে এই সিদ্ধান্ত লৈছে যে এইটো কৰিবই লাগিব, নাম আওৰাবই লাগিব। তেনে এটা সিদ্ধান্ত কালি হিমাচল প্ৰদেশত বিক্ৰমাদিত্য সিং, তেখেত এগৰাকী মন্ত্ৰী, পূৰ্বৰ মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পুত্ৰ আৰু হিমাচল প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষা প্ৰতিভা সিঙৰ পুত্ৰ, তেওঁ একেই সিদ্ধান্ত দিছে যে খোৱা বোৱা দোকানবিলাকৰ সন্মুখত মেনেজাৰ আৰু মালিকৰ নাম আওৰাব লাগিব। এই কথাত সৰ্বভাৰতীয় কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী যথেষ্ট ক্ৰোধান্বিত হৈছে। তেখেতক এই সিদ্ধান্ত সলনি কৰিবলৈ দাবী জনাইছে আৰু গালাগালিও কৰিছে বুলি বাতৰিত প্ৰকাশ পাইছে। কিমান দূৰ সঁচা মিছা এইবিলাক কথা নাজানো, কিন্তু যদি তেনেকুৱা কৰিছে, বিক্ৰমাদিত্য সিঙে কি বেয়া কৰিছে? আৰু তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম ল'লেই জানিবা তাত অপৰাধটো কি? আজি মৰিগাঁৱৰ এখন চিকিৎসালয়ৰ কাষতে থকা এখন হোটেলত বোলে গৌ মাংস বিক্ৰী কৰি আছে বনাই পেলাই, আৰু লাচিত সেনাৰ সেনানীসকলে গৈ তাত ধৰিছে। ইয়াৰ আগতেও মালিকক এই কথা কওঁতে বোলে মালিকে হোটেলখনৰ কৈছিলে, কিন্তু বন্ধ কৰা নাছিলে। আৰু সেই অঞ্চলটোত হিন্দু বসতি প্ৰধান অঞ্চল। এতিয়া কথা হ'ল এই কামবিলাক কিয় কৰি আছে? আমি যদি এনেকুৱা বিষয়বিলাক আনো, বহুতেই ভাবিব আমি মুছলমান বিৰোধী নেকি? একেবাৰে নহয়। হিন্দু মুছলমান আজি বছৰ বছৰ ধৰি অসমত সমন্বয়ৰ ভাতৃত্ববোধৰ মাজেৰে আছোঁ। কিন্তু এই কামবিলাক যে কৰি আছে, কোনোবা এটা শক্তিয়ে নিৰ্দেশ দিছে এই কামবিলাক কৰিবলৈ। খিলঞ্জীয়া যিসকল মুছলমান, তেওঁলোকে এইবিলাক প্ৰতিবাদ কৰি ওলাই আহিব লাগিব। আমি প্ৰতিবাদ কৰিব পাৰোঁ, আমি প্ৰতিবাদ কৰিমো। তেতিয়া আপোনালোকে বহুতে ক'ব যে আমি মুছলমান বিৰোধী। মুঠেই নহয়, আপোনালোকৰ পিনৰ পৰা আহি প্ৰতিবাদ কৰক। যিটো শক্তিয়ে এই কামবিলাক কৰি আছে, এই অপকৰ্মবিলাক কৰি আছে, তাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব খিলঞ্জীয়া মুছলমানসকলে। গতিকে এনেকুৱা বিষয়বিলাকৰ কাৰণেই নাম উল্লেখ কৰাটো অতি প্ৰয়োজন। তাত যোনেই যি নকওক প্ৰয়োজন আছে। আমি দেখিলোঁ তিৰুপতি মন্দিৰৰ যি ঘটনা ঘটিছে,
প্ৰসাদত গৌ মাংসৰ চৰ্বি আদি কৰি এইবিলাক যে দিছে, এটা বিতৰ্ক হৈছে। বিতৰ্ক নহয়, হিন্দুৰ যিটো আস্থা, সেই আস্থাত আঘাত কৰিছে। গতিকে ইয়াৰ কিন্তু পৰিণতি বহু দূৰলৈ যাব, এতিয়া আৰম্ভহে হৈছে। এতিয়া দ্বিতীয় এটা কথা হ'ল কি, আমাৰ আপোনাৰ দুৰ্গা পূজা আহি আছে। দুৰ্গা পূজাৰ সময়ত এটা নিৰ্দেশনা দিছে যে অতি সোনকালে 11 বজাৰ ভিতৰতেই আমি বিসৰ্জনৰ কাম কৰিব লাগিব। গতিকে পূজা সমিতিবিলাকে সেইমতে প্ৰস্তুত হ'ব লাগিব। আৰু এটা মই আকৌ কথা কওঁ, আমাৰ ইয়াত আপোনাৰ বানা শ্বেখ নামৰ এগৰাকী পৰ্ণ ষ্টাৰ বাংলাদেশৰ, তেওঁ 3 গৰাকী পৰিয়ালৰ সদস্যক লৈ ইয়াতে আছিল বহু দিন ধৰি। গতিকে তেওঁক আজি গ্ৰেপ্তাৰ কৰিছে। গতিকে তেওঁলোকে কি বিচাৰিছে, কাৰ সাহায্যত, লগত তেওঁৰ পাছপোৰ্ট, পেন কাৰ্ড, আধাৰ কাৰ্ড, একো ডকুমেণ্ট নোহোৱা নহয়, সকলোখিনি আছে। তেওঁ বাংলাদেশৰ পৰ্ণ ষ্টাৰ, কিন্তু ভাৰতবৰ্ষত আছে আৰু আজি গ্ৰেপ্তাৰ হৈছে। এই কথাবিলাক অতি সক্ৰিয়ভাৱে চৰকাৰে চাব লাগে আৰু অপৰাধীক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে। আজিলৈ ইমানেই। শুভৰাত্ৰি।